हेलो स्टूडेंट्स, तो आज এই ভিডিওত আমি ডিসকাস কৰিম বৈচিত্ৰ্যময় অসমৰ পৰা 10 নম্বৰ কেনেকৈ তোমালোকে নিশ্চিন্ত কৰি থৈ দিব পাৰা মেট্ৰিক পৰীক্ষাৰ কাৰণে। তো ভিডিওটো সম্পূৰ্ণ চাবা, বহুত গুৰুত্বপূৰ্ণ ভিডিও হ'বলৈ গৈ আছে। এটা কোৱেশ্চন বহুতো ষ্টুডেন্টছে সুধে যে আমি কিমানবিলাক জনগোষ্ঠীৰ বিষয়ে পঢ়ি থব লাগিব মেট্ৰিক পৰীক্ষাৰ কাৰণে। তো ইয়াত তোমালোকে বেছি পঢ়িব নালাগে, যদিও বহুত দিয়া আছে কিতাপত, তোমালোকে ইয়াৰ ভিতৰত যিকোনো 3টা মান চালেই হৈ যাব। এতিয়া কোন 3টা চোৱা সেইটো তোমালোকৰ কথা, যোনখিনি তোমালোকে সহজ পোৱা বা ভাল পোৱা তাৰ বিষয়ে লিখিলেই হ'ল। আৰু ক্লাস 9ৰ কাৰণে একে হ'ব, যদিও বহুতবিলাক আছে তোমালোকে যিকোনো 2টা বা 3টা চাই থলে হৈ যাব। তো ইয়াতো বহুতে প্ৰশ্ন কৰিব এইটো ৰিয়েল ইনফৰমেশ্যন হয় নে নহয়। তো এইটো সেবাৰ বোৰ্ডৰ পৰা নিজে এবাৰ কোৱা হৈছিল যে ষ্টুডেণ্টবিলাকক মেক্সিমাম 3টা মান চাই থৈ দিব দিছিল। চোৱা এখন নটিছত ক্লিয়াৰলি কোৱা হৈ আছে যে যিকোনো 3টা চালেই হ'ল তোমালোকে বুকৰ পৰা, আৰু তাৰ বেচিছতে তোমালোকৰ কুৱেশ্যন আহিব এক্সামত। তো এতিয়া কোন 3টা চোৱা সেইটো তোমালোকৰ কথা। তো এইটো আগতে দিয়া নটিছ হয় যদিও এখনে ফ'ল' হৈ আছে। তো ইয়াত তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনো যদি চোৱা কুৱেশ্যন বেংকত, তাত পাবা যে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। তো ইয়াত মেনশ্যন কৰি নিদিয়ে যে তোমালোকে অমুকটো জনগোষ্ঠীৰ বিষয়েহে লিখিব পাৰিবা, তো তেনেকুৱা নহয়, যিকোনো 2টা বা 3টা এনেকুৱাকৈ দি দিব, তাৰ বিষয়ে লিখিলেই হ'ল। তো ইয়াত 2টা কৈছে। তো এই কুৱেশ্যনটো অহা চান্স খুবেই বেছি, হাফ ইয়াৰলি এক্সামতো 90% ডিষ্ট্ৰিক্টত এই 2টা কুৱেশ্যনে আহিছিল। তো নেক্সট কুৱেশ্যনটো চোৱা কি সোধে মেইনলি, সেইটো হৈছে তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 3টা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টোকা লিখা। তো এনেকৈ আহে মেক্সিমাম, প্ৰথমটোত 4 নম্বৰ আৰু এই কুৱেশ্যনটোত 6 নম্বৰ। তো মেক্সিমাম ডিষ্ট্ৰিক্টত এনেকুৱা কুৱেশ্যন আহিছিল, প্ৰি ফাইনেলতো, তাৰপিছত হাফ ইয়াৰলি এক্সামো এবছৰ হৈ গ'ল তেনেকুৱা আহিছে, আৰু মেট্ৰিকতো এই 2টা অহা চান্সে খুবেই বেছি আছে। তো প্ৰথমটো চাবাই, সেইটো আহিবই কনফাৰ্ম, যিকোনো তোমালোকৰ 2টা জনগোষ্ঠীৰ বিষয়ে চমু টোকা লিখিব দিব। আৰু ইয়াৰ লগতে তোমালোকে প্ৰতিটো জনগোষ্ঠীৰে 3টাকৈ চাবা, 3টা জনগোষ্ঠীৰ একোজনকৈ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টোকাও তোমালোকে চাই আহিবা। তো কেনেকুৱাকৈ পঢ়িব লাগিব মই এবাৰ ডিছকাছ কৰি দিছোঁ চোৱা। যেনেকৈ এইটো আমাৰ চোৱা আছে তিৱাসকল। তো প্ৰথম তোমালোকে চেপ্টাৰটো এনেকুৱাকৈ পঢ়িবা যাতে তিৱাসকলৰ বিষয়ে যদি 2 নম্বৰ আহে তোমালোকে লিখিব পাৰা, লগতে উৎসৱ পাৰ্বণখিনিও চাবা। আৰু ছেকেণ্ড কুৱেশ্যনটো এনচাৰ কৰিবৰ কাৰণে তোমালোকে প্ৰতিটো জনগোষ্ঠীৰে এজনকৈ বিশেষভাৱে বৰঙণি যোগোৱা ব্যক্তিৰ বিষয়ে চমু টোকা তোমালোকে পঢ়ি আহিবা, আৰু এনেকুৱাকৈ পঢ়িবা যাতে এজন ব্যক্তিৰ বিষয়ে 2 মাৰ্কছ মান লিখি আহিব পাৰা। তো এইটো আছিল তিৱাসকল, তেনেকৈ তোমালোকে বাকীবিলাকো চাবা। তো এয়া কিছুমান হাফ ইয়াৰলি এক্সামত অহা কুৱেশ্যন হয় দ্ৰুত পাঠৰ পৰা। তো চোৱা, বৈচিত্ৰ্যময় অসম নামৰ পুথিখনৰ সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। একদম ছেইম কুৱেশ্যন আহিছে ইয়াত দেখিছা, আৰু ইয়াৰ উপৰিও বহুতবিলাক ডিষ্ট্ৰিক্টত একেই আহিছে। তো নেক্সট কুৱেশ্যনটো একেই আহিছে, ছেইম আহিছে, কিন্তু ইয়াত এটা কথা কি, ইয়াত তোমালোকক যিকোনো 2টা জনগোষ্ঠীৰ একোজনকৈ ব্যক্তিৰ বিষয়ে লিখিব দিছে, আৰু এজন ব্যক্তিৰে 3 নম্বৰকৈ আহিছে। তো এনেকুৱাও হ'ব পাৰে যে 3জন নকৈ তোমালোকক 2জন ব্যক্তিৰ নাম লিখিব দিব পাৰে, কিন্তু 3 নম্বৰ আহিব পাৰে। ইয়াতো বহুতে ক'ব যদি কুৱেশ্যন বেলেগ হোৱা চান্স আছে নেকি, তেনেহ'লে এইখন কুৱেশ্যন পেপাৰ তোমালোকে চাব পাৰা। ইয়াতো প্ৰথম কুৱেশ্যনটো একেই হয়, 2টা জনগোষ্ঠীৰ একোজনকৈ ব্যক্তিৰ বিষয়ে লিখিব দিছে চমু টোকা। আৰু ছেকেণ্ড কুৱেশ্যনটো ইয়াত অলপ বেলেগ সুধিছে, ইয়াত চোৱা, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ সম্পৰ্কে চমু টোকা লিখা। তো এনেকুৱা নিচিনা কুৱেশ্যনো দি দিব পাৰে। তো এই 4টামান কুৱেশ্যন যদি তোমালোকে চাই থোৱা 10 নম্বৰ নিশ্চিন্ত হৈ থাকিব, আৰু ইয়াৰ পৰাই আহে মেক্সিমাম চান্স আছে যে সেই প্ৰথম 2টা কুৱেশ্যনৰ পৰা অহা, যোন 2টা আমি দেখাইছোঁ। কিন্তু যদিহে সেবাই অলপ বেলেগ কৰিম বুলি ভাবে উৎসৱ পাৰ্বণৰ বিষয়েও সুধি দিব পাৰে। কিন্তু এই 3টামান কুৱেশ্যন, এই 3-4টামান কুৱেশ্যন যদি তোমালোকে চাই থৈ দিয়া 10 নম্বৰ ইজিলি পোৱা যায়। তো মেইন বুকত কি হয়, আমি বহুত পঢ়িব লাগে অলপমান মাৰ্কছ পাবৰ কাৰণে, কিন্তু দ্ৰুত পাঠখন সহজ আছে। তো তোমালোকে এইটো ছিকিউৰ কৰি থৈ দিয়া। বহুতে কি কৰে, দ্ৰুত পাঠখন স্কিপ কৰি দিয়ে। তো এখন স্কিপ কৰা কিতাপে নহয়, এখন পঢ়ি থৈ দিয়া। তো এই ভিডিওটো তোমালোকে শ্বেয়াৰ কৰিবা যাতে মেক্সিমাম ষ্টুডেণ্টছলৈ এই ভিডিওটো যায়। বহুত ইনফৰ্মেটিভ ভিডিও হয়। কোনোবা ষ্টুডেণ্টৰ যদি আছামিজ ছাবজেক্টটোত মাৰ্কছ উঠোতে প্ৰব্লেম হয়, তেনেহ'লে এই ভিডিওটোৱে বহুতখিনি সহায় কৰিব। তো শ্বেয়াৰ কৰিবা, মই আশা কৰিছোঁ তোমালোকে এইটো ভিডিওটো যিমান পাৰা শ্বেয়াৰ কৰিবা বুলি, আৰু হেল্পফুল পালে লাইক কৰি দিবা। লগতে আমাৰ হোৱাটছআপ চেনেলত যদি এতিয়ালৈ জইন কৰা নাই, সোনকালে জইন কৰা, 10,000তকৈ অধিক ষ্টুডেণ্টছ হৈ গ'ল, আৰু মেট্ৰিক পৰীক্ষা আহিলেই। তো জইন নকৰাকৈ নাথাকিবা। এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল। তোমালোকৰ যদি ইনষ্টাগ্ৰাম আছে তাতো আমাক ফ'ল' কৰিব পাৰা, আৰু যদিহে ইনষ্টাগ্ৰাম নাই ডাউনলোড কৰিব নালাগে, তোমালোকে জাষ্ট এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলেই হ'ল। আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম।